UPPLৰ এজন প্ৰাক্তন যুৱ নেতা যি UPPLৰ পৰা বহিষ্কাৰ হৈছিল সেইজনে হৈছে পৃথিৱী নাৰায়ণ দেৱ মেছ আৰু UPPLৰ পৰা বহিষ্কৃত হোৱাৰ পিছত এইজন পৃথিৱী নাৰায়ণ দেৱ মেছে বহু অভিযোগ উত্থাপন কৰিছে UPPLৰ বিৰুদ্ধে। পৃথিৱী নাৰায়ণ দেৱ মেছৰ প্ৰধান অভিযোগটোৱে হৈছে যদিহে প্ৰমোদ বড়োৰ নেতৃত্বাধীন UPPL ক্ষমতালৈ আহে BTRত তেনেহ'লে অনাবড়ো লোক প্ৰায় 60% অনাবড়ো লোকে ইয়াৰ পৰা আঁতৰি যাব লাগিব BTRৰ পৰা আৰু তেওঁলোকে কোনো ভূমিৰ অধিকাৰ নাপায়। এই অভিযোগ পৃথিৱী নাৰায়ণ দেৱ মেছৰ আৰু তেওঁৰ এই অভিযোগৰ সম্পৰ্কত UPPLৰ একাংশ নেতা আমাৰ মাজত উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিব খুজিছোঁ পৃথিৱী নাৰায়ণ দেৱ মেছে যি অভিযোগ উত্থাপন কৰিছে সেই সম্পৰ্কত আপোনাৰ মন্তব্য কি? প্ৰথম কথাটো হৈছে পৃথিৱী দেৱ নাৰায়ণ মেছ হ'ল এজন মানে ফাল্টু মানুহ। তেখেতৰ কোনো অস্তিত্ব নাই। তেখেত প্ৰথমতে UPPL দলত আছিল। তেখেতে বিৰূপ মন্তব্য কিছুমান কৰিছিল যে এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই মিৰ্জাফৰক লৈ চৰকাৰ কৰিব ওলাইছে। এইবিলাক কথা শুনি তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিছে আৰু হাগ্ৰামা মহিলাৰীদেৱে তেখেতক স্কৰপিঅ' আমি শুনামতে তেখেতক স্কৰপিঅ' গাড়ী কিনি দিছে আৰু বহুত টকাৰ বিনিময়ত তেওঁ বিক্ৰী হৈছে। তো তেখেত এজন ভেলুলেছ মানুহ। তেখেতে যি কৈ আছে তেখেতে আমি জানো তেখেতে একচুৱেলি নৰ্থ ইষ্ট হেৰিটেজ ফাউণ্ডেশ্যনৰ এজন ডিৰেক্টৰ হিচাপে তেখেতে মানে হাইকোৰ্টত PIL দাখিল কৰিছিলে যে অনাবড়ো মানুহখিনিক একচুৱেলি উৎখাত কৰিব লাগে তেখেতে কৈছিলে। আৰু তেখেতে এদিনাখন চালোঁ যিটো দেখাইছিলে যে গোবিন্দ বসুমতাৰী ডাঙৰীয়াই 2014 চনত PIL দাখিল কৰিছিলে। এইটো ভিত্তিহীন কথা, কাৰণ 14 চনত যদি কৰিছে আজি 2020 চলি আছে। তো ইমান দিনে কি কৰিছে? ইমান দিনে BPF চৰকাৰে আছিল, আজিলৈকেতো এজন মানুহক খেদাব পৰা নাই। আজি চাওক BPF চৰকাৰে এতিয়া দেখা কৈছে, দেখ কৰি তেখেতে দেখা পাইছে। তেখেতক যেতিয়া BPF চৰকাৰৰ কিবা তেখেতে বিক্ৰী হৈ গ'ল, এতিয়া দেখিলে যে UPPL চৰকাৰ আহাটো খাটাং এক প্ৰকাৰ নিশ্চিত হৈ আহিছে। আৰু তেখেতে এতিয়া কি ওলাইছে যে তেখেতে ভাবিছে যে মই এইটো বিস্ফোৰণ কৰিলে কিজানি অনাবড়ো ভোটখিনি মাইনাছ হ'ব। কিন্তু অনাবড়ো মানুহ বুজি পাইছে যে BPF যিমানখিনি দুৰ্নীতি হৈছিল BPFৰ দিনতে হৈছিল। আজি চাওক মাইনৰিটি মানুহখিনিক একপক্ষীয়ভাৱে বঞ্চিত কৰি ৰাখিছে। আজিলৈকে এজন মাইনৰিটিৰ পৰা এজন EM দিয়া নাই BTCত। আৰু চবতকৈ ডাঙৰ কথা হ'ল BTADৰ ভিতৰত সংখ্যাগৰিষ্ঠ থকা এটাই সমষ্টি আছে ফকৰাগ্ৰাম। আজি এই ফকৰাগ্ৰামটোত হাগ্ৰামা মহিলাৰ ডাঙৰীয়াই কি কৰিলে? BJPক এৰি দিলে। তো তেখেতৰ ওপৰত মাইনৰিটি মানুহ আস্থা হেৰাইছে। তো আজি এইখিনি ভিত্তিত আজি মাইনৰিটি কক বা অনাবড়ো মানুহ কক আজি যি হাৰে UPPL দলক মানে সমৰ্থন কৰিছে বা UPPL দলৰ প্ৰতি মানুহ আকৃষ্ট হৈছে, এইটো চাই একচুৱেলি হাগ্ৰামা মহিলাৰীদেৱ নিজেও ভয় পাইছে আৰু তেখেতেও নিজে আবুল তবুল বকি আছে আৰু পৃথিৱী নাৰায়ণ দেৱ মেছক দি এতিয়া মানে আবুল তবুল বকাই আছে। আমি জানো পৃথিৱী নাৰায়ণ দেৱ মেছ এজন ফাল্টু মানুহ। তেখেত আমাৰ এজন যেনেকৈ চকুৰ আলি আছে, এতিয়া কিছুদিন আগত BPFৰ হৈ কাম কৰিলে, তাৰপিছত আকৌ BJPত জইন কৰিলে। তেখেত বোলে এতিয়া ষ্টাৰ কেম্পিনাৰ। তো আমি জানো আমাৰ মানুহে চকুৰ আলিক চালে বা যিকোনো মানে অসমৰ কোনো এজন মানুহ চকুৰ আলিক চাই নাহাৰ মানুহ কোনো কিবাই নাই। তো আমি জানো এইটো বড়ো সমাজৰ পৃথিৱীৰ ৰাজদেৱ নাৰায়ণ এজন বড়ো সমাজৰ কুকুৰালী। তেওঁক আমি আজিৰ পৰা তেখেতৰ নাম দিলোঁ কুকুৰালী। তো তেখেতৰ অস্তিত্ব নাই আৰু তেখেতৰ যেতিয়া পিকচাৰটো চাই মানুহ হাঁহে যে এইটো দ্বিতীয় কুকুৰালী আহিল মানে। তো তেখেতক আমি জানো তেখেতৰ কথাত যে মুছলিম মানুহক বা অনাবড়ো মানুহ বিশ্বাস নকৰে। আৰু আমি জানো আৰু BTR চুক্তিখন আমি ভালকৈ চাইছোঁ। এইটো যিটো মানে কথা ওলাইছে যে তেখেতে যিটো কৈছে আজি যদি মানে UPPL চৰকাৰ আহে 60% মানুহ ভূমিৰ অধিকাৰ হেৰাব। আমিতো চাইছোঁ কত তেনেকৈ লেখা নাই। সেই প্ৰসংগতে মই আপোনাৰ পৰা সুধিব খুজিছোঁ যে কৈছে যে UPPL চৰকাৰ যদি আহে BTCত ক্ষমতালৈ তেনেহ'লে অধিকাংশ মানুহে অনাবড়ো মানুহে ভূমিৰ অধিকাৰ হেৰাব। এই অভিযোগটো পৃথিৱী নাৰায়ণ দেৱ মেছেও কৰিছে। আপুনি কি কয়? আমি কোৱা মানে এই বস্তুটো লৈ আমি যে UPPL দলৰ সভাপতি প্ৰমোদ বড়ো ছাৰৰ লগত আমিও বহিছিলোঁ। প্ৰমোদ বড়ো ছাৰে কৈছে যে 7.2 যিটো পইণ্টটো আছে, এই 7.2ত প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ এটা মানে কমিটি গঠন কৰিব আৰু এই কমিটি গঠন কৰি এই ভূমিৰ যিবিলাক মানে খাচ মাটি হয়তো যুগ যুগ ধৰি মানুহে এইটো খাচ মাটিৰ যিটো মানে এই প্ৰব্লেমত ভুগি আছে, এইখিনি সিহঁতে বহি মানে প্ৰত্যেকটো মানুহক হয়তো পাত্তা দিব বুলি আমাক কথা দিছে। যাৰ কাৰণে মানে তেখেতে এইটো কৈছে যে এতিয়া তেখেতে ক্ষমতা লৈ অহা নাই, ক্ষমতা অহাৰ লগে লগে তেখেতে এইটো প্ৰচেছ কৰিব, কৰাৰ পিছত মানে এইখিনি আমাক কথা দিছে। পৃথিৱী নাৰায়ণ দেৱ মেছৰ যে এই অভিযোগবোৰ তেওঁ আচলতে ইয়াৰ উদ্দেশ্য কি? কিহৰ বাবে তেওঁলোকে পৃথিৱী নাৰায়ণ দেৱ মেছে UPPLৰ বিৰোধিতা কৰি আছে? কাৰণ তেওঁ UPPLৰ সদস্যই আছিল এটা সময়ত। তেখেতে সদস্য মানে তেখেতে মুখপাত্ৰই আছিল আমাৰ UPPLৰ।
আর তেখেতে আমার বিটিআর চুক্তিখন যে হয়েছে এইটো বিটিআর চুক্তির মধ্যস্থকারী তেখেতেই আছিল গতিকে তেখেতে প্ৰথমতে খালি হাগ্ৰামাৰ এগেষ্টত কল হাগ্ৰামা ইমান হাজাৰ কোটি টকা কেলেংকাৰ কৰিছে হাগ্ৰামা ইমান এটা বেয়া মানুহ হেন তেন এনেকুৱা কল কোৱাৰ পিছত তেখেতে কি কৰিল বিভিন্ন সময়ত মানে তেখেতে যে হয়তো বেছিভাগ ফকিৰাগ্ৰাম আপোনাৰ চালেকাটি সমষ্টিটোত মানে তেখেতে প্ৰাৰ্থী মানে এই যে এজন প্ৰাৰ্থিত্ব দিয়া হৈছে তাৰপিছত তেখেতে মানে কিবা দুৰ্ভাগ্যক্ৰমত যেতিয়া মানে তেখেতে ঢুকালে তাৰ সমষ্টিত মানে টিকেটৰ দাবীদাৰ হ'লে কিন্তু তেখেতৰ মানে যিটো এক্টিভিটিজ দেখি তেওঁ যে এজন মানে টিকেট পোৱাৰ মানে উপযুক্ত ব্যক্তি নহয় এই হিচাপত তেওঁ টিকেট দিয়া নহ'ল যেতিয়া টিকেট নাপালে তেতিয়া তেওঁ বিভিন্ন ধৰণৰ মানে দলৰ ভিতৰত মানে বিভিন্ন ধৰণৰ মানে আৰম্ভ কৰিলে আৰু কি এইটো চাই মানে আমাৰ ইউপিপিএল দলৰ পৰা তেখেতক বহিষ্কাৰ কৰিল বহিষ্কাৰ পিছত তেখেতে মানে বিভিন্ন সময়ত মুছলমানৰ এগেষ্টে ক'ব ধৰিল যে ইউপিপিএল মানে আপোনাৰ মীৰ জাফৰক লৈ ইউপিপিএল চৰকাৰ প্ৰমোদ বৰাই চৰকাৰ কৰি আছে এনেকুৱা বিভিন্ন মানে মুছলিমৰ এগেষ্টত কথা ক'ব ধৰিল তেওঁ হাগ্ৰামা মহিলাৰ ওচৰত বিক্ৰী কৰিছে নেকি এইটো খাটাং মানে এতিয়া আমি যিটো গম পাইছোঁ যে 100% তেওঁ বিক্ৰী হৈছে কিয়নো তেওঁ বৰ্তমান যিটো কৰি আছে হাগ্ৰামাৰ হৈ কাম কৰি আছে এইটো খাটাং হৈ আছে এতিয়া কৈ আছে যে যদি প্ৰমোদ বৰাৰ নেতৃত্বত যদি বিটিআৰত যদি বিটিচিত যদি ইউপিপিএল চৰকাৰ আহি যায় তেনেহ'লে 60% মানুহে ভূমিৰ মানে অধিকাৰ হেৰুৱাব আৰু মানে এইখিনি কোৱাতে স্পষ্ট এইটো মানে তাৰ প্ৰতিছবিখিনি ৰাইজৰ আগত ভাহি উঠিছে যে তেখেতে একচুৱেলি হাগ্ৰামাৰ দালালি কৰি আছে ধন্যবাদ এআই পৃথিৱী নাৰায়ণ দেৱ মেছ এটা সময়ত আমি কৈছোঁৱে যে ইউপিপিএলৰ তেখেত এগৰাকী সদস্য আছিল কিন্তু ইউপিপিএল দলৰ পৰা তেওঁক বহিষ্কাৰ কৰা হ'ল বুলি এই সকলো লোকে অভিযোগ কৰিছে এতিয়া সেইজন ব্যক্তিয়েই ইউপিপিএলৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰিছে আৰু সেই অভিযোগৰ প্ৰত্যুত্তৰ দিছে ইউপিপিএলৰ এইসকল সংখ্যালঘু নেতাই অৰ্থাৎ তেওঁলোকৰ অভিযোগ এইসকলৰ অভিযোগ হৈছে পৃথিৱী নাৰায়ণ দেৱ মেছৰ বিৰুদ্ধে যে তেওঁ হাগ্ৰামাৰ ওচৰত বিক্ৰী কৰিছে আৰু তেওঁৰ কিছুমান অশোভনীয় মন্তব্যৰ বাবেই তেওঁক দলৰ পৰা বহিষ্কাৰ কৰা হৈছে ভিডিঅ' জাৰ্নেলিষ্ট বিকাশৰ সহযোগত মই প্ৰাঞ্জল ফুকন কোকৰাঝাৰৰ পৰা প্ৰাগ নিউজ পরিবর্তন দরকার প্রমোদ বড় সরকার বিটিআৰবাসীৰ বাবে প্ৰমোদ বড়োৰ দ্বিতীয়টো গ্যাৰেণ্টি ভূমিৰ অধিকাৰ নিশ্চিত প্ৰতিজন বিটিআৰবাসীৰ সুবিধা সকলো নাগৰিকে সমানে পাব বিটিআৰ চুক্তিৰ অনুসৰি স্থায়ীভাৱে বাস কৰা সকলো জাতি জনগোষ্ঠীৰ লোকে ভূমিৰ অধিকাৰ পাব মৰমৰ বিটিআৰবাসী এয়া প্ৰমোদ বড়োৰ গ্যাৰেণ্টি ট্ৰেক্টৰ চিনত ভোট দি ইউপিপিএলক জয়যুক্ত কৰক পরিবর্তন দরকার প্রমোদ বড় সরকার